বেলচাত নোপোৱা সুখ এতিয়া চাকৰিয়াল দাদাই দিব 11 বছৰ সংসাৰ কৰি বেলেগলৈ পলাই যাব চাকৰি দেখি নবৌ একেবাৰে পাগল হ'ল মজুৰি কৰা স্বামী কেৰি তালৈ পলাই গ'ল দাদাই কৈছিল সুখে দুখে একেলগে খাম নবৌৱে কয় নহয় অলপ দিন তোক চাম তোৰ লগত ভাল নালাগিলে তালৈ পলাই যাম নবৌৱে দাদাক দিব লাগিছিল এই সময়ত সুখ এতিয়া এই ঠাণ্ডাত দাদাই পাইছে দুখৰ উপৰি দুখ দাদাই তাইক ৰাখিছিল সুখত মৰতিয়ে পলাই গৈ দাদাক পেলালে দুখত তাৰ কি আছে বলে এনেকে কথা বলে তাহৰি চাকৰি আছে চাকৰি কেনে গৈছো বলে তোমাৰ লগত কিয় নাথাকে বলে তো বলে বেলচা মৰা গাড়ী চলা তো পইচা মই বলে চলিব নোৱাৰো বলে ঘটনা কি কোট কেনেকৈ কিমান দিনৰ সকলো কম প্ৰতিবেদন শেষলৈ চাব বুজি পাব আকৌ পলালো স্বামীৰ লগত সুখ নাপালে পত্নীয়ে বেলচা মৰা স্বামীকেৰি পলাই গ'ল চাকৰিয়াল স্বামীলৈ পৰকীয়া প্ৰেম এইবাৰ পৰকীয়া প্ৰেমত পৰি ঘৰ এৰি পলাল ডিব্ৰুগড়ৰ বোৱাৰী দিন মজুৰি কৰি খোৱা স্বামীৰ লগত সুখ নাপালে পত্নীয়ে সেইবাবে চাকৰি কৰা যুৱকৰ লগত পলাল বোৱাৰী বলে এনেকে কথা বলে তাহৰি চাকৰি আছে চাকৰি কেনে গৈছো বলে ৰাজা দাস চাকৰি কেনে গৈছো তো বলে বেলচা মৰা গাড়ী চলা তো পইচা মই বলে চলিব নোৱাৰো বলে কিন্তু চাকৰি থকা মানে অতদিনে মই কি খুৱাইছিলো বোলো অতদিনে মই বেলচা মাৰি বলে মই গাড়ী চলাই খুৱাই আছিলো ধুনীয়াকে বিন্দাছ আছিলো সেইটো বুজি নাপালে তাইক মই ক'লো ছোৱালীজনী মুখলৈ চাই কিনে চা বুলি ক'লো ছোৱালী মুখলৈ তাই নাচালে মই বোলে চাকৰি লোৱা সৈতে বোলে সুখত থাকিম বোলে বিন্দাছ থাকিম বোলে পিৰি দাস তাৰ এজনী ঘৰ আছে আপোনাৰ এতিয়া ক'ব গ'লে ষ্টেচন পাৰা বুলিয়ে কয় আপোনাৰ কিমান দিন হ'ল বিয়া পতা আজি বিয়া পতা 11 বছৰ ওচৰ পাৰে হ'ল এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ আমগুৰিত এগৰাকী 10 বছৰীয়া কন্যালৈ সুখে দুখে দুবেলা দুবুঠি খাই চলি থকা এই পৰিয়ালটিত কাল লগালে আমগুৰিৰ ৰাজা দাস নামৰ এজন যুৱকে ল'ৰাটোৱে কিন্তু আজি বিয়া হোৱা আজি কেইবছৰ হ'ল মই নিজেই নাজানো আৰু পাহৰি গৈছোঁ মই কিন্তু ই বুনটো বহুত সুখত খুৱাইছিলে বহুত সুখত ৰাখিছিলে বহুত মৰম চেনেহত ৰাখিছিলে আৰু আমিও বোৱাৰী বুলি গ্ৰহণ কৰিয়ে আছিলোঁ কিন্তু কি হ'ল সেইখিনি মই নাজানো এতিয়া আৰু ই এই মুহূৰ্তত যে ল'ৰাটোক যে এনেকুৱা এটা ধোকাবাজ কৰি ছোৱালীজনীক যে নাতিজনীক যে এৰি থৈ গৈছে সেইখিনি তাই জানিব আৰু এটা কথা হ'ল কি ইমান যে খুৱাই বোৱাই যে ইমান দুখত যে সি যে ৰাখিলে তেতিয়াও সি এৰি থৈ নগ'লে এতিয়া যে টকা পইচা দেখি যে বা চাকৰি দেখি নিজৰ ল'ৰাটোক যে গিৰিয়েকক স্বামীকো এৰি কিনে যে আন এটালৈ গ'লে চাকৰি পলুবন্দী প্ৰীতি দাস নামৰ বোৱাৰীগৰাকীক পলুৱাই লৈ গ'ল ৰাজাই যোৱা 19 জানুৱাৰীৰ দিনা মাকৰ ঘৰলৈ গৈ পুনৰ স্বামী ঘৰলৈ উভতি নাহিল পত্নী প্ৰীতি দাস অৱশেষত স্বামীয়ে ফোনযোগে যোগাযোগ কৰিলে পত্নীলৈ কিন্তু পত্নীয়ে ক'লে তই গাড়ীত বেলচা মাৰি বালি উঠোৱা মানুহে মই এতিয়া চাকৰিয়াল মানুহৰ লগত থাকো বুলি ক'লে উপায়হীন হৈ স্বামীয়ে স্থানীয় আৰক্ষী চকীত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিলে কিমান কম কিমান শুনিব দাদা নবৰ লীলা সকলোৱে মিলি পেপেপে গাঁও বলা ডিব্ৰুগড়ৰ পৰা ব্যুৰো ৰিপৰ্ট ই নিউজ প্লাছ